নমস্কাৰ চাৰ্বিদসকল পেঞ্চনাৰসকলৰ কাৰণে বিশেষ শেহতীয়া খবৰ যিটো সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। চাৰ্বিদসকলে এয়া চাব যোৱা 12 তাৰিখ 3 মাহ 2025 একেবাৰে শেহতীয়া খবৰ আৰু এয়া হ'ল কাৰ্যালয় স্মাৰকপত্ৰ আৰু য'ত বিষয় দিয়া আছে 30 মাৰ্চ 2021 তাৰিখৰ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগৰ অধিসূচনা অনুসৰি NPSৰ গ্ৰাহকৰ সন্দৰ্ভত পেঞ্চন পৰিয়াল পেঞ্চন পৰিষদ আৰু য'ত ইয়াতে একটা ৰেফাৰেন্স নাম্বাৰ সংলগ্ন কৰা হৈছে আৰু ইয়াতে কিছুমান বস্তু উল্লেখ আছে য'ত কৈছে যে ইয়াতে দেখা গৈছে যে CPOত এনে গছৰ দাখিল কৰাৰ সময়ত NPSৰ গছৰ OPSৰ গছৰ হিচাপে দাখিল কৰাৰ ক্ষেত্ৰত নিৰ্দেশনা মানি চলা নাই আৰু অধিক নিৰ্দিষ্টভাৱে ক'বলৈ গ'লে লক্ষ্য কৰা হৈছে যে অস্থায়ী PPOৰ 3টা কপি পূৰ্বতে দিয়া হৈছে আৰু এতিয়াৰ পৰা NPSৰ গছৰসমূহ OPSৰ গছৰ দৰেই হেয়া নিষ্পত্তি কৰিব লাগিব আৰু এতিয়াৰ পৰা 3টা আপোনাৰ PPOৰ ঠাইত এতিয়াৰ পৰা 2টা PPO বিভাগে তেওঁলোকে দিব লাগিব। তেওঁলোকে মানে 3টা PPO দিব নোৱাৰিব। পেঞ্চন পেমেণ্ট অৰ্ডাৰ 2টা দিব লাগিব NPSৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত আৰু তেখেতসকলৰ যি গছৰসমূহ নিষ্পত্তি হেয়া OPSৰ দৰে হেয়া কৰিব লাগিব বুলি ইয়াতে জনাইছে। লগতে ইয়াত 3 নম্বৰ পইণ্টটো উল্লেখ আছে যে ওপৰৰ কথাখিনিৰ প্ৰতি লক্ষ্য ৰাখি এয়া জনোৱা হৈছে যে PPO সমূহক 18/12/2023 তাৰিখৰ পূৰ্বতে এয়া জাৰি কৰা নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ নিৰ্দেশ দিয়া হৈছিলে আৰু যাৰ ফলত যাতে পেঞ্চন পোৱাৰ ক্ষেত্ৰত ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত যাতে সুবিধা হয় সেয়াই ভাৰত চৰকাৰৰ বিত্ত বিভাগ বয় বিভাগ পেঞ্চন আৰু পেঞ্চন কল্যাণ বিভাগৰ পৰা এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে আৰু ইয়াতে আমি 2টা নিৰ্দেশনা আপোনালোকক দেখুৱাইছোঁ। এয়া NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে OPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে যাতে তেওঁলোকে পেঞ্চন ফেমিলি পেঞ্চন পোৱাৰ ক্ষেত্ৰত সুবিধা হয় আনহাতে NPSৰ যদি কিবা অসুবিধা আছে সেয়া OPSৰ ভিত্তিত যাতে সেয়া সমাধান কৰে আৰু যাতে 3টা PPOৰ ঠাইত যাতে 2টা PPO জাৰি কৰে সেয়া ইয়াতে জনা হৈছে আৰু এই অফিচ মেমৰেণ্ডামসমূহ আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু যাৰ ফলত আপোনালোকৰ যি পেঞ্চনৰ গছৰসমূহ আছে সেয়া OPSৰ ভিত্তিত সেয়া নিষ্পত্তি কৰা হ'ব বুলি এয়া বিভাগে জনাইছে। এয়া নিশ্চয় ভাল খবৰ আৰু সেয়েহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ প্ৰতিটো শেহতীয়া জাননী সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো নিশ্চয় লাইক দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।